নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এনআৰচিৰ পুনৰীক্ষণ হ'বই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰা হ'ব সংশোধনত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এনআৰচিৰ পুনৰীক্ষণ হ'বই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব এনআৰচিৰ সংশোধন। ভাৰত চৰকাৰে হোক, উচ্চতম ন্যায়ালয় হোক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব। এনআৰচি খনে অসমীয়া মানুহক ঠগাই গুচি গ'ল। এনআৰচি খনে অসমীয়া মানুহক ঠগাইছে। এনআৰচিৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। এনআৰচিৰ বিষয়ে বহু বিসংগতিৰ তথ্য এবাৰ পোহৰলৈ আহিছে। একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল। এই ধৰণে সেই সকল লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছিল। স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোককো সোমাই দিছিল। এই এনআৰচি শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰচি কৰাৰ অনুমতি ল'ব লাগিব। বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে। শীঘ্ৰেই এনআৰচিক দিয়া হ'ব নতুন ৰূপ, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এটা এটাকৈ বাংলাদেশী বিচাৰি কৰা হ'ব পুছবেক। সন্দেহ হ'লেই 12 ঘণ্টাৰ ভিতৰত একশ্যন আৰম্ভ হ'ব। ৰেহাই দিয়া নহ'ব কোনো অবৈধ অনুপ্ৰৱেশকাৰীক। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। অসম অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজনৰ ক্ষেত্ৰ নহয়। এটা এটাকৈ বাংলাদেশী বিচাৰি কৰা হ'ব পুছবেক। শ্ৰীভূমিত আটক হৈছে 39 জন অবৈধ অনুপ্ৰৱেশ। লগে লগে বাংলাদেশলৈ উভতাই পঠিওৱা হ'ল অনুপ্ৰৱেশকাৰী কেইটাক। সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে কোচ ৰাজবংশী বহু লোকে যোগ দিছে কংগ্ৰেছত। ধুবুৰীত চৰকাৰৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ৰাজবংশীসকল। কোচ ৰাজবংশী বহু লোকে যোগ দিছে কংগ্ৰেছত। ধুবুৰীত চৰকাৰৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ৰাজবংশীসকল। আক্ৰাসুল প্ৰতিবাদত আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ পাছত ক্ষুণ্ণ হৈ পৰিছে। সেয়েহে কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোক কংগ্ৰেছত যোগদান কৰে বুলি দাবী উত্থাপন হৈছে। 2026 কোচ ৰাজবংশীসকলে প্ৰতিশোধ লোৱাৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জনজাতিকৰণ নকৰাৰ বাবেও বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী। গোলকগঞ্জ ব্লক কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মণিপুৰৰ নামতেই মণি আছে। শক্তি আৰু সাহসৰ ভূমি হৈ পৰিছে মণিপুৰ। মণিপুৰৰ জনতাৰ আবেগ অনুভূতিক মোৰ চেলুট মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰৰ জনতাৰ আবেগ অনুভূতিক চেলুট দিছে। মণিপুৰৰ ভূমি প্ৰকৃতিৰ অমূল্য উপহাৰ। মণিপুৰৰ সংস্কৃতি পৰম্পৰা ভাৰতৰ শক্তি। মণিপুৰে উত্তৰ ভাৰতৰ উজ্জ্বলতা বৃদ্ধি কৰিব। মণিপুৰত 7,000 কোটি টকাৰ প্ৰকল্প বিন্যাস কৰা হৈছে। এই প্ৰকল্পই মণিপুৰৰ সকলো দিশত উন্নয়ন কৰিব। ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নে মণিপুৰক নতুন যাত্ৰা দিব। মণিপুৰৰ মণিয়ে উত্তৰ পূবক উজ্বলাই ৰাখিব। 7,300 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 3,600 কোটিৰ মণিপুৰৰ ৰাস্তাত নলা নৰ্দমা আৰু সম্পদ সংৰক্ষণৰ বাবে 2,500 কোটি টকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে। মণিপুৰৰ জনতাৰ আবেগ অনুভূতিক কৰ্মকৰ্তাক চেলুট জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিবাদত উত্তাল হৈ পৰিছে উজনি অসম। 2026 বিজেপিক উৎখাত কৰাৰ হুংকাৰ এইবাৰ টাইপাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আগমুহূৰ্তত উত্তাল হৈ পৰিছে উজনি অসম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে উত্তাল হৈ পৰিছে উজনি অসম উজনি কপাইছে খ খ প্ৰতিবাদী জনতাই ২৬ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ জনজাতিকৰণ স্বায়ত্ত শাসনৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মগত তাই আহোমক শীঘ্ৰেই জনজাতিকৰণ নকৰিলে দিয়া হ'ব প্ৰত্যুত্তৰ জনজাতিকৰণ নকৰিলে ২৬ত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব টাইপাই শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাইপাৰ তীব্ৰ প্ৰতিবাদ আন এটা ডাঙৰ খবৰ কংগ্ৰেছত এইবাৰ বৃহৎ যোগদান কাৰ্যসূচী শতাধিক লোকে যোগ দিছে কংগ্ৰেছত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী এই মুহূৰ্তত পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো শতাধিক লোকে যোগ দিছে কংগ্ৰেছত ধিঙৰ খ খ লোকে ত্যাগ কৰিছে AIUDF নগাঁও জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী ২৬ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে কংগ্ৰেছ ডিঙৰ গাঁৱে ভূঞে অনুষ্ঠিত হৈছে সভা ডিঙত AIUDFৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ৰাইজ বিগত ২০ বছৰে বিধ্বস্ত হৈ পৰিছে ধিং AIUDFে কোনো উন্নয়ন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে পৰৱৰ্তী খবৰটো হৈছে আহি গ'ল ৰেচন লোৱাৰ নতুন নিয়ম আবেদন নকৰাকৈ লাভ কৰিব এতিয়া অৰুণোদয় চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে অত্যন্ত ডাঙৰ খবৰ ১ নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি নিমখ বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী তেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন জনোৱা হৈছে pds.assam.gov.in এই পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আবেদনত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব আবেদন কি নথিপত্ৰৰ এই মুহূৰ্তত দৰকাৰ হ'ব সদস্যৰ ফটো বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে গণপতি বিসৰ্জনৰ সময়তে এক শোকাবহ ঘটনা সংঘটিত হৈছে য'ত চিতাতে নিহত হৈছে ৮জন আৰু ২০ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে ব্ৰেকিং নিউজ গণপতি বিসৰ্জনৰ সময়ত ভয়ংকৰ ঘটনা বিসৰ্জনৰ ৰেলী বহতিয়াই নিছে দ্ৰুতবেগী ট্ৰাকে ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজপথতে ছিন্ন বিচ্ছিন্ন হল ভক্তৰ শৰীৰ এই পৰ্যন্ত নিহত হৈছে ৮জনকৈ ভক্ত সমান্তৰালভাৱে সংকটজনক অৱস্থাত ২০ জনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আন এটা খবৰ হৈছে PMAY ঘৰৰ তালিকাত আছে নেকি আপোনাৰ নাম থাকিলে দিয়ক আপুনি অভিযোগ গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি কৰিছিল নেকি আবেদন ঘৰত বহিয়ে চাব পাৰিব PMAY তালিকাত আছেনে আপোনাৰ নাম নাই ঘৰত বহিয়ে সেয়া চাব পাৰিব পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব আপুনি নাম নাথাকিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ আপুনি যদি যোগ্য বঞ্চিত নহয় তালিকাৰ পৰা আপুনি নাম চাবৰ বাবে ভিজিট কৰক আপুনি pmay.gov.in এই ৱেবছাইটত আপুনি নাম চাব পাৰিব ৰাজ্যৰ জিলা বাছনি কৰি চাব পাৰিব নাম নাথাকিলে দিব পাৰিব আপুনি অভিযোগ মুকলি কৰা হৈছে 1800116446 এটা বিশেষ নম্বৰ আর নম্বৰ হৈছে 1800118111 প্ৰধানমন্ত্ৰী অসম আগমনৰ পূৰ্বেই এক ডাঙৰ খবৰ আহি পৰিছে আন এটা খবৰ মুছলমানক নিক্ষেপ কৰিব বুলি কৈ বিপদত পৰিছে বিজেপি নেতা
মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি মহাবিপদত পৰিছে বিজেপি নেতা মুকলিকৈ মুছলমানক ভাবুকিৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰুজু হৈ পৰিছে গোচৰ সংখ্যালঘু 5% হওঁতেই ইমান দপদপনি যদি 50% হয় আমাৰ নাতি নাতিনি জীয়াই থাকিব নোৱাৰা হ'ব সমাজ ভাঙি পেলাব সংখ্যালঘুৱে ভোটৰ স্বাৰ্থত কিছুমানে হিন্দু সমাজ বিভাজিত কৰিবলৈ চেষ্টা কৰিছে টিপু সুলতানকে আমি ৰেহাই দিয়া নাছিলো গতিকে আপোনালোক কোন বুলি মন্তব্য কৰিছিল বেছি দপদপনি দেখুৱালে সংখ্যালঘুৰ বিপদ হ'ব মোৰ বিৰুদ্ধে গোচৰ ৰুজু হ'লেও মই ভয় নকৰো 14 বছৰ বয়সতেই মোৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ গণেশ মূৰ্তি বিসৰ্জনৰ সময়তে খিলগুৰি নিক্ষেপ কৰিছিল দুষ্কৃতিকাৰীয়ে আৰু ইয়াৰ পাছতেই সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণাত্মক চিটি ৰবি ইয়াৰ পাছতেই সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে মই বন্ধুত্বৰ বাবে যুঁজি থাকিম কাকো ভয় নকৰো বুলিতো মন্তব্য কৰি বিপদত পৰিছে বিজেপি নেতা আন এটা খবৰ হৈছে ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি দেখোন 7.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ সংহাৰী ৰূপ 7.4 প্ৰাবল্যৰ ভূমিকম্পৰ সংহাৰী ৰূপ তাজপাতৰ দৰে খহিছে অট্টালিকা জাৰি কৰা হৈছে সুনামিৰ হাই এলাৰ্ট যিকোনো মুহূৰ্ততে সুনামিয়ে খুন্দা মাৰিব পাৰে পূব ৰাছিয়াত প্ৰশান্ত মহাসাগৰে সুনামিৰ উৎপত্তিৰ সম্ভাৱনা আহিব পাৰে বিপদজনক ঢৌ কামচাটকা দ্বীপত অন্যতম শক্তিশালী ভূমিকম্প আছিল আজিৰ ভূমিকম্প ইয়াৰ পূৰ্বে হাৱাইৰ পৰা জাপানলৈ গৈছিল এই সুনামিৰ ঢৌ 2011 চনত জাপানত সুনামিত 15,000 লোকৰ মৃত্যু ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ গভীৰতাত উৎপত্তি ভূমিকম্প এমাহ পূৰ্বে এই দ্বীপটোত হৈছিল ভয়ংকৰ আগ্নেয়গিৰি ভূমিকম্পৰ পাছতে হাহাকাৰ লাগে পূব ৰাছিয়াৰ জনতাৰ আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে জাৰি হৈছে 163 ধাৰা নিয়ম উলংঘা কৰিলে হ'ব পাৰে গ্ৰেপ্তাৰ এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে 163 ধাৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে 163 ধাৰা জাৰি কৰা হৈছে মহানগৰ প্ৰশাসনে বিএনএছএছৰ অধীনত সমগ্ৰ মহানগৰত জাৰি কৰা হৈছে 163 ধাৰা সকলো শোভাযাত্ৰা ৰেলী মাৰাথন নিষিদ্ধ ঘোষণা কৰা হৈছে একে সময়তে একে স্থানত 5 জনতকৈ অধিক লোক হ'ব নোৱাৰিব সমবেত ডাঙৰ খবৰ উচ্চ স্বৰত মাইক বজাব নোৱাৰিব চোকা অস্ত্ৰলৈ ঘূৰিব নোৱাৰিব নিয়ম উলংঘা কৰিলে বিএনএছৰ 223 ধাৰা মতে দিয়া হ'ব শাস্তি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আহিছে এই নিৰ্দেশনা আন এটা খবৰ হৈছে চৰকাৰৰ হাতত 72 ঘণ্টাৰ সময়সীমা অন্যতা বৃহৎ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ মৰাণ জনগোষ্ঠীৰ হাতত চৰকাৰৰ হাতত 72 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰৰ হাতত 72 ঘণ্টাৰ সময়সীমা দিয়া হৈছে অন্যতা বৃহৎ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ মৰাণ জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ খবৰ 15 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ ঘোষণা মৰাণৰ 15 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ ঘোষণা মৰাণৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ বাবে চৰকাৰক 72 ঘণ্টাৰ সময়সীমা অন্যতা বৃহৎ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ মৰাণ জনগোষ্ঠীৰ পৰৱৰ্তী খবৰটো হৈছে কংগোৰ এটা ডাঙৰ খবৰ দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত খলিল সমাধি ঘটিছে 193 গৰাকী লোকৰ উত্তৰ পশ্চিম কংগোত চলিত সপ্তাহত সংঘটিত দুটা পৃথক নাও দুৰ্ঘটনাত কমেও 193 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে